নমস্কাৰ। আজি অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন তৰফৰ পৰা এটা মেমৰেণ্ডাম দিয়া হ'ল থ্ৰু ডেপুটি কমিশনাৰ কোকৰাঝাৰৰ পৰা আমাৰ ভাৰতৰ প্ৰেসিডেন্ট মাননীয় দ্ৰৌপদী মুৰ্মু আৰু কপি টু ভাৰতৰ প্ৰধানমন্ত্ৰী RGI SC কমিশন etc. The main memorandum দিয়াৰ উদ্দেশ্য হ'ল আপোনালোকে জানে সবে আমাৰ অসমৰ যে ট্ৰাইবেলছ ST খুজি আছে আমাৰ 6 জনগোষ্ঠী আৰু আমাৰ ট্ৰাইবেল জনজাতিসকলে ইয়াৰ উপস্থিত আছে। আপোনালোকে জানে সবে আমাৰ ভাৰতটো ডেমক্ৰেসি কান্ট্ৰি হয়। ইয়াৰ সবে নিজৰ দাবী আন্দোলন কৰিব পাৰে আৰু অপচয় কৰিব পাৰে। ঠিক তেনেদৰে আমি অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন পৰা আমি এই 6 জনজাতিক ST দিয়াটো আমি অপচ কৰিছোঁ। কিয়নো আমাৰ আসাম গভৰ্ণমেণ্টে ST বিলাকৰ প্ৰেজেণ্ট যি পাৱাৰ ফাংচন একো নষ্ট হোৱাকৈ ক্ষতি নোহোৱাকৈ ST দিব বুলি কৈছে। কিন্তু আমি জানো অল ইণ্ডিয়া ST সেমে হয়, কোনো কেটাগৰী নাথাকে, বেলেগ বেলেগ। আকৌ আমাৰ যি প্ৰতিবেদন দিছে মৰাণ মটকৰ ST ফ্ৰেণ্ডত দিব বুলি কৈছে, এতিয়া ক্ষতি হ'বই। আৰু আমাৰ এইফালে গোৱালপাৰাত যি ৰাজবংশীবিলাকক ST প্লেন দিব বুলি কৈছে, এইটো ক্ষতি হ'বই। এইটো আমি কেনেকৈ একচেপ্ট কৰিম? এইটো আমি অল আসাম ট্ৰাইবেল ষ্টুডেণ্টৰ পৰা কেতিয়াও আমি একচেপ্ট কৰিব নোৱাৰোঁ, এইটো মানিব নোৱাৰোঁ। আজিৰ দিনত ST 6 জনজাতি মাথো খুজিছে, এইটো নহয়, 10-15টা এনেকুৱা হৈ গ'ল। কলিতা, তামাং, লেম্বু, সূত্ৰধৰ সবেই খুজি আছে। আজিৰ দিনত যেনেকৈ জনগোষ্ঠীবিলাক ST খুজিছে, ইহঁতে মানে এনেকুৱা মানে এজন যদি কুকুৰা ফাৰ্ম খোলে তেখেতে এঘৰীয়া কৰা, গাহৰি ফাৰ্ম কৰিলে ইহঁতক এঘৰীয়া কৰে, জনজাতিক যদি বিয়া কৰে এঘৰীয়া কৰে। এই ধৰণৰ জনগোষ্ঠী কেইটা ST খুজি আছে। আমি যুগ পৰা আমাৰ আইতা ককাৰ দিনৰ পৰা আমি শুনি আছোঁ, আমি দেখিছোঁ। আমাক ইমান ঘিণ কৰিছিলে, পানী খাব নিদিয়ে, একেলগে ভাত খাব নোৱাৰোঁ, ঘৰত সোমাব নিদিওঁ, চেই লাই কিমান কৰিলে আমাক। আকৌ ইহঁতে আজিৰ দিনত ST খুজিছে। আমি জানো আপোনালোকৰ এনেকুৱা ব্যৱহাৰ কাৰণে আমাৰ এটা সময়ত বৰ অসম টু নাগালেণ্ড, মিজোৰাম, অৰুণাচল, মেঘালয় হৈ গ'ল। এইটো কাৰ কাৰণে হৈছে? আপোনালোকৰ এই ব্যৱহাৰৰ কাৰণে হৈছে। আপোনালোকে আমাক শান্তি জীয়াই থাকিব দিয়া নাই, কিবা নহয় কিবা এটা আমাক ডিষ্টাৰ্ব দিয়ে থাকে, অশান্তি কৰে। ইয়াৰ কাৰণে আমাৰ এটা টাইমত আমাৰ শৰণ নাৰ্জাৰী পিটিছে, আমাৰ ট্ৰাইবেলবিলাকৰ কাৰণে ST অৰুণাচল খুজিছিল, সব ST একগোট হয়। আকৌ আমাৰ বড়ো জনগোষ্ঠীয়েও বদলন খুজিছে। এতিয়া আকৌ এই ধৰণৰে আমি আন্দোলন কৰিব লাগিব। আমি ST সকলে একগোট থাকিব লাগিব, আমি একেলগে যুঁজি থাকিব লাগিব। আমি আঁঠু কৰাই জীয়াই থাকিব নোৱাৰোঁ, আমি থিয় হৈ আমি জীয়াই থাকিম। আমাৰ ট্ৰাইবেল লিডাৰবিলাকে কৈ আছে, আমি শুনি আছোঁ, পলিটিকেল লিডাৰ হওক, আমাৰ যিকোনো জাতিৰ ষ্টুডেণ্ট লিডাৰবিলাক কৈ আছে, আমাৰ প্ৰেজেণ্ট ট্ৰাইবেলবিলাকৰ ক্ষতি নোহোৱাকৈ যদি ST দিব পাৰে ST দিয়ক বুলি কৈছে। কিন্তু এইটো নিজৰ ঠেঙত পুৰা মাৰি লোৱা এটা কথাহে হৈছে। আৰু এই ভাষণটো এটা পলিটিকেল লেংগুৱেজ, এনেকুৱা কোৱাটো আমাৰ কাৰণে ভাল নহয়। আমি ট্ৰাইবেল সব একেলগে হ'ব লাগিব, আমাৰ ট্ৰাইবেলৰ ইউনিটি থাকিব লাগিব, নহয়তো আমাৰ ভৱিষ্যত শেষ হ'ব।